যদি এইটো অলপ ডাঙৰকৈ দিলে ভাল আছিল বুজি হওক এইটো আমি এক্স বুলি ধৰি ল'লোঁ ভূমি ইয়াৰ কৰ্ণ বা অতিভুজটো 13 চেণ্টিমিটাৰ এইটো ফিক্স কৰি দিছে আৰু এইটো কি হয় ইয়াৰ ভেলু যিমান হয় তাতকৈ হাফ কম তাৰমানে এক্স মাইনাছ কি হৈ গ'ল তোমাৰ 7 ধৰা হ'ল সমকোণী ত্ৰিভুজৰ কি ভূমি ইকুৱেল টু এক্স চেণ্টিমিটাৰ উচ্চতা তেতিয়াহ'লে কিমান হ'ব এক্স মাইনাছ 7 চেণ্টিমিটাৰ আৰু ইয়াৰ অতিভুজ কিমান অতিভুজ কিমান হৈ আছে তোমাৰ 13 চেণ্টিমিটাৰ পাইথাগোৰাছৰ সূত্ৰ মতে প্লাছ উচ্চতা বা লম্ব উচ্চতা যোনটো লিখা উচ্চতা স্কুৱেৰ ইকুৱেল টু কি হয় অতিভুজ স্কুৱেৰ অতিভুজ স্কুৱেৰ ভূমি মানে ইয়াতে কিমান ধৰা হৈছিল এক্স প্লাছ উচ্চতা কিমান এক্স মাইনাছ 7 স্কুৱেৰ এণ্ড অতিভুজ কিমান 13 গ'ল এক্স স্কুৱেৰ এইটো কিমান পাবা এক্স স্কুৱেৰ মাইনাছ চোৱা কি হয় এ মাইনাছ বি হোল স্কুৱেৰ মানে কি হয় এ স্কুৱেৰ মাইনাছ 2 এ বি ডেট মিনছ 2 ইণ্টু 7 14 এক্স প্লাছ 49 169 এইবাৰ চাবা এক্স ইণ্টু এক্স কিমান হ'ব 2x টোকচনে বুজি পাইছে না 14x প্লাছ 49 এইটো কি আছে প্লাছত হয় না যদি ইফালে লৈ আহোঁ কি হ'ব মাইনাছ মাইনাছ কিমান 169 ইকুৱেল টু কিমান ইফালে 0 পাই আছে কিমান পাইছে 120 ইকুৱেল টু 0 চ' দুটাৰ পৰা মই এটা 2 কমন আনিব পাৰোঁ ইয়াতে 2 আছে ইয়াতে 2 ইণ্টু 7 আছে ইয়াতে 2 ইণ্টু 60 আছে প্ৰত্যেকটা পৰত মই এটা 2 কমন আনিব পাৰোঁ 2 যদি কমন লৈ আহোঁ তেতিয়াহ'লে কি হ'ব এক্স স্কুৱেৰ মাইনাছ 7x 60 ইকুৱেল টু কি হয় 0 হয় এইখিনিত কাৰোবাৰ ডাউট আছে মোৰ কি আছিল এইটো ইফালে গ'লে কি হ'ব কেঞ্চেল গুচি যাব হয় না তাৰমানে কিমান থাকিল তোমাৰ এক্স স্কুৱেৰ মাইনাছ 7x মাইনাছ 60 ইকুৱেল টু 0 এইবাৰ চোৱা ইয়াতে কিমান আছে 1 এণ্ড 60 মাল্টিপ্লাই কৰিলে কিমান হ'ব 60 হ'ব ইয়াতে মাইনাছত আছে এইটো প্লাছ তাৰমানে 62 কিহত হ'ব মাইনাছত এবাৰ ইয়াকতো ভাগ কৰি দিয়া যাতে মাল্টিপ্লাই কৰিলে কি হয় 60 হয় বা প্লাছ মাইনাছ কৰি কিমান পোৱা 7 পোৱা তো কি পাওঁ চোৱাচোন 12 পূৰণ 5 কিমান হয় 60 হয় ইয়াৰে যদি মই 12 টো মাইনাছত লওঁ 12 মাইনাছত 5 টো প্লাছত ইকুৱেল টু মাইনাছ 60 পাম না নাই ইয়াতে মাইনাছ 60 আছে মাইনাছ 60 মিনছ এই মাইনাছ 60 নহয় ইয়াৰ আগত যোনটো কোফিচিয়েণ্ট আছে 1 এইটো আৰু এইটো মাল্টিপ্লাই কৰি যোনটো হৈছে সেই 60 ৰ কথা কৈছোঁ তো ইয়াক মই এনেকৈ লিখিলোঁ এক্স স্কুৱেৰ প্লাছ 5x মাইনাছ 12x এণ্ড মাইনাছ 60 ইকুৱেল টু কিমান 0 এক্স প্লাছ কি হ'ল 5 এই দুটাৰ পৰা মাইনাছ 12 কমন ল'লে কি হ'ব এক্স প্লাছ 5 পাই আছে ইকুৱেল টু কিমান 0 তেতিয়াহ'লে ইয়াৰ পৰা কি পাই আছা এক্স প্লাছ 5 আৰু এক্স মাইনাছ 12 ইকুৱেল টু কি পাই আছা 0 এতিয়া চাবা ইয়াৰ পৰা কি পাই আছোঁ therefore x plus 5 equal to 0 এতে কি পাবা x minus 12 equal to কি হয় 0 এবার সো ইয়াৰ পৰা x equal to কি পাইছে -5 এটো সম্ভৱ নহয় কাৰণ কি জানেনে এটো কি কৈছে এটা দৈৰ্ঘ্য কৈছে দৈৰ্ঘ্য কেতিয়াও ঋণাত্মক নহয় এটা তো মাইনাস লিখিব নোৱাৰা ঋণাত্মক নহয় এইখিনি কাৰোবাৰ ডাউট হৈছে
তার মানে ইয়ারে পরে আমি যদি চাবো যাও এইটোৰ পৰা যদি চাবো এইখিনি বস্তু ইয়াতে লিখি দি আছো এক্স মাইনাছ 12 ইকুৱেল টু 0 তাৰমানে কিমান পাই আছা এক্স ইকুৱেল টু 12 এক্স মানে কাৰ ভ্যালু ভূমি ভূমি তেতিয়াহ'লে দেৰফৰ ভূমি ইকুৱেল টু কিমান 12 সেন্টিমিটার আৰু কি আছিল উচ্চতা উচ্চতা কিমান হ'ব উচ্চতা 12 মাইনাছ 7 ইকুৱেল টু কিমান সেন্টিমিটার ইকুৱেল টু কিমান পাই আছা 5 সেন্টিমিটার বাস এইখিনিয়ে